নমস্কাৰ। কৃষক বন্ধুসকলৰ বাবে আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপুনি জানেনে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আৰু এইবাৰ আমাৰ অসমৰ বাবে এইটো এটা বিশেষ খবৰ, কিয়নো এই কিস্তিটোৰ ধন খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰাহে মুকলি কৰিছে। শেহতীয়া আপডেট অনুসৰি যোৱা 13 মাৰ্চ 2026 তাৰিখে গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰায় 9.5 কোটি কৃষকৰ একাউণ্টত 21,000 কোটিতকৈও অধিক টকা ডিবিটিৰ যোগে হস্তান্তৰ কৰিছে। আপুনি যদি এতিয়ালৈকে 2,000 টকাৰ এই কিস্তিটো পোৱা নাই, তেন্তে কিয় পোৱা নাই আৰু আপোনাৰ লিষ্টত নাম আহিছে নে নাই এইটো কেনেকৈ চেক কৰিব পাৰিব? আজি মই এই ভিডিঅ'টোত সবিশেষ দেখুৱাম। কিয় বহুতো কৃষকে টকা পোৱা নাই। বহুতো কৃষকৰ অভিযোগ যে তেওঁলোকৰ নাম থকাৰ পিছতো টকা একাউণ্টত সোমোৱা নাই। ইয়াৰ প্ৰধান 3টা কাৰণ হ'ব পাৰে। ই-KYC নোহোৱা। যদি আপুনি এতিয়ালৈকে ই-KYC কৰা নাই, তেন্তে আপোনাৰ টকা বন্ধ হৈ থাকিব পাৰে। আপোনাৰ মাটিৰ তথ্য যদি আধিকাৰিক পৰ্টেলত আপডেট হোৱা নাই, তেন্তে টকা আহিবলৈ অসুবিধা হ'ব পাৰে। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকাটো অতি প্ৰয়োজনীয়। আপোনাৰ মোবাইলতে আপুনি নিজৰ ষ্টেটাছ চেক কৰিব পাৰে। প্ৰথমে pmkisan.gov.in ৱেবছাইটলৈ যাওক। তাত থকা বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা মোবাইল নম্বৰ দি লগইন কৰক। যদি তাত সকলো ইয়েছ বা ছাকচেছ দেখুৱাইছে, তেন্তে আপুনি নিশ্চিত থাকক, টকা আপোনাৰ একাউণ্টত সোমাই যাব। এইবাৰ চৰকাৰে আৰু এটা ভাল কাম কৰিছে। ভাৰত বিস্তাৰ নামৰ এটা AI প্লেটফৰ্ম আৰম্ভ কৰিছে, যাৰ জৰিয়তে আপুনি নিজৰ ভাষাতেই খেতি সম্পৰ্কীয় বা এই আঁচনিৰ সম্পৰ্কীয় যিকোনো প্ৰশ্ন ফোনৰ জৰিয়তে সুধিব পাৰিব। গতিকে কৃষক বন্ধুসকল, পলম নকৰি আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰি লওক। যদি কিবা অসুবিধা পায়, তেন্তে কমেণ্টত আমাক জনাওক, আমি সহায় কৰিবলৈ চেষ্টা কৰিম। অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খন ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টা অৰুণোদয়। এতিয়া আপোনালোকক দিবলৈ লৈছো দ্বিতীয়টো ডাঙৰ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা বিশেষ আপডেট লৈ। এটি পকী ঘৰৰ সপোন কাৰণো নাথাকে। যোৱা সময়ত আমাৰ ডাবল ইঞ্জিন চৰকাৰে সেই সপোনৰ গুৰুত্বক অনুবাদন কৰি অসমত 22 লাখ পৰিয়ালক পকী গৃহ নিৰ্মাণ কৰি দিছিলো। অহা 5 বছৰত আমি আৰু 15 লাখ পৰিয়ালক নতুন পকী ঘৰ উপহাৰ দিম। এয়া আমাৰ প্ৰতিশ্ৰুতিয়েই নহয়, এয়া আমাৰ বৃহৎ সংকল্প। ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰে ইতিমধ্যে অসমত 22 লাখ পৰিয়ালক প্ৰদান কৰিছে চৰকাৰী ঘৰ। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহৰ বাবে এতিয়া উল্লেখ কৰিছে যে আকৌ যদি বিজেপি চৰকাৰ আহে, তেন্তে আগন্তুক 5 বছৰত আকৌ 15 লাখ মানুহক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। অসম চৰকাৰে অলপতে PMAYG আৰু আপোনাৰ আপোন ঘৰ আঁচনিৰ সন্দৰ্ভত এক নতুন ঘোষণা কৰিছে। এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোনে কোনে ঘৰ পাব, কেনেকৈ লিষ্ট চেক কৰিব আৰু কিমান টকা সহায় লাভ কৰিব। গতিকে স্কিপ নকৰাকৈ শেষলৈ চাওক। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত যেনে দৰং আৰু কামৰূপত 11,700তকৈও অধিক হিতাধিকাৰীক ঘৰৰ অনুমোদন পত্ৰ বিতৰণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 2026 বৰ্ষৰ ভিতৰত প্ৰতিটো ভূমিহীন আৰু দুখীয়া পৰিয়ালে নিজাকৈ পকী ঘৰ লাভ কৰিব। ধনৰ পৰিমাণ: সমতল অঞ্চলৰ বাবে 1,20,000 টকা আৰু পাহাৰীয়া অঞ্চলৰ বাবে 1,30,000 টকাৰ আৰ্থিক সাহায্য। কেৱল দৰিদ্ৰ জনসাধাৰণ নহয়, মধ্যবিত্ত পৰিয়ালৰ বাবেও চৰকাৰে আপোনাৰ আপোন ঘৰ আঁচনিৰ অধীনত গৃহ ঋণত হোম লোন আগবঢ়াইছে। 5 লাখ টকাৰ পৰা 40 লাখ টকালৈকে ঋণ ল'লে আপুনি সৰ্বাধিক 2.5 লাখ টকা পৰ্যন্ত চৰকাৰী সাহায্য লাভ কৰিব পাৰিব।
এই আঁচনিসমূহৰ সুবিধা ল'বলৈ আপোনাৰ ওচৰত থাকিব লাগিব কেইটামান ডকুমেণ্ট: ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড, বেংক পাছবুক, নিজৰ মাটিৰ সঠিক নথি, অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। গতিকে বন্ধুসকল, যদি আপোনাৰ নাম এতিয়ালৈকে অহা নাই তেন্তে আপোনাৰ স্থানীয় পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰক বা অনলাইন চেক কৰক। যদি আজিৰ এই খবৰটো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু এনেকুৱা চৰকাৰী খবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় আই অসম।